নিশ্চয়কৈ আইচেংফা সপ্ততিতম পাঠশালা দ্বিবাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয়টো দিন আৰু দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী হৈছে সুউচ্চ বেদীত পতাকা উত্তোলন আৰু সেই পতাকা উত্তোলন পৰ্ব কিছু সময় পাছতে আৰম্ভ হ'ব। দুটাকৈ চক্ৰ আছে আৰু মাজত এখন পতাকা উত্তোলন কৰা হ'ব আৰু সেই পতাকাখন উত্তোলন কৰিব অৰ্থাৎ প্ৰথমখন পতাকা উত্তোলন কৰিব অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডক্টৰ সূৰ্যকান্ত হাজৰিকাই আৰু দ্বিতীয় যিটো চক্ৰ আছে সেই দ্বিতীয় চক্ৰটোত আদৰণি সমিতিৰ সভাপতি সম্পাদককে ধৰি যিসকল বিষয়ববীয়া আছে সেই বিষয়ববীয়াসকলে পতাকা উত্তোলন কৰিব। তাৰ সমান্তৰালভাৱে অন্যান্য যিসমূহ পতাকা সেই পতাকাসমূহ উত্তোলন কৰিব আদৰণি সমিতিয়ে নিৰ্ধাৰণ কৰি দিয়া যিসকল সাহিত্যিক নাইবা বজালী অঞ্চলৰ যিসকল বিশিষ্ট ব্যক্তি সেই বিশিষ্ট ব্যক্তিসকলে। আমি পোনপটীয়াকৈ পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। অৱনী বেজবৰুৱা আছে, অৱনী বেজবৰুৱাই পৰিৱেশটো দেখুৱাব। লোকাৰণ্য পৰিৱেশে বিৰাজ কৰিছে। 8:30 বজাত যিহেতু পতাকা উত্তোলনৰ মূল কাৰ্যসূচী আৰম্ভ হোৱাৰ কথা আছিল, ইতিমধ্যে আৰম্ভ হৈছে আৰু সেই সুউচ্চ বেদীত যিসকল প্ৰতিনিধি আছে সেই প্ৰতিনিধিসকল গৈছে আৰু অসম সাহিত্য সভাৰ সভাপতিগৰাকীও আহি উপস্থিত হৈছে, বৰ্তমানৰ সভাপতি, আৰু তেখেতে প্ৰথমখন যি পতাকা সেই পতাকা উত্তোলন কৰিব আৰু তাৰ পাছতে প্ৰথম চক্ৰত যিসমূহ পতাকা আছে সেই পতাকাসমূহ আদৰণি সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতিকে ধৰি বিষয়ববীয়াসকলে উত্তোলন কৰিব আৰু তাৰ সমান্তৰালভাৱে আদৰণি সমিতিয়ে নিৰ্ধাৰণ কৰি দিয়া যিসমূহ বিশিষ্ট ব্যক্তি সেই বিশিষ্ট ব্যক্তিসকলে পতাকা উত্তোলন কৰিব। ইতিমধ্যে সকলো সাজু কৰা হৈছে, পুষ্পৰে খুব ধুনীয়াকৈ সজ্জিত কৰি তোলা হৈছে। বিভিন্ন স্থানৰ পৰা লোকসকল আহি উপস্থিত হৈছে। আমি অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আজি জ্ঞাপন কৰিছোঁ আৰু বহুত ধন্যবাদ। নিজে পাঠশালা বাকী হয় নিজেও, গতিকে পৰিৱেশটো আহি কেনেকুৱা? এক খুব বিনন্দীয়, খুব ভাল সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ। বৰ ধুনীয়াকৈ সুন্দৰভাৱে আমি বজালীবাসীয়ে সপ্ততিতম অধিৱেশন আজিৰ এই কাৰ্যসূচীত খুব পবিত্ৰ মুহূৰ্ত। পতাকাৰ চৌহদ আপোনালোকে দেখিছে, এই চৌহদতে আৰম্ভ হ'ব অসম সাহিত্য সভাৰ সপ্ততিতম অধিৱেশন। মই নিজেই খুব ভাল লাগিছে, মানুহৰ আয়োজন, উদ্দীপনা বাৰ ভগা। আশা কৰিম সমূহ কাৰ্যসূচীয়ে আজিৰ পৰাই সুন্দৰভাৱে ৰূপায়িত হ'ব আৰু ৰাইজে সাহিত্য সভাৰ লগত একাত্ম হ'ব। সকলোৱে আহিব, আমি আমন্ত্ৰণ জনাইছোঁ, সকলোৱে আহক, সাহিত্য সভা চাওক আৰু জাতীয় জীৱনৰ এগৰাকী অভিন্ন সৈনিক হওক, এইখিনিয়ে মই জনাইছোঁ। নিশ্চয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। গোপাল জালান ডাঙৰীয়া আছে, আমি দেখিছোঁ সকলো তৈয়াৰ কৰা হৈছে, সাজু কৰা হৈছে, পুষ্পৰে সজ্জিত কৰি তোলা হৈছে খুব সুন্দৰকৈ। কিছু সময় পাছতে পতাকা উত্তোলন কৰা হ'ব। কি বাৰ্তা দিব আজি এই স্থানৰ পৰা? প্ৰথমতে আজি পাঠশালাবাসী হৈ নিজে ইয়াত গৌৰৱ অনুভৱ কৰিছোঁ। অসম সাহিত্য সভাৰ এই অধিৱেশনে এক নতুনত্ব ধাৰা সৃষ্টি কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ সদায় যি বিতৰ্ক থাকে বাণিজ্যিক মেলাৰ ঠাইত আজি এতিয়া বিজ্ঞান মেলা হৈছে আৰু যি সাহিত্য সভাৰ এক আদৰ্শ আছিল পূৰ্বৰ পৰা, সেই আদৰ্শ ৰক্ষা কৰি পাঠশালা সাহিত্য সভাই বা অসম সাহিত্য সভাই যি এক পদক্ষেপ লৈছে, অনাগত দিনত এই বাণিজ্যিক মেলাৰ ঠাইত বিজ্ঞান মেলা সংযোজন কৰি অসম সাহিত্য সভা যি পৰম্পৰা, পূৰ্বৰ পৰম্পৰা, সেইখিনি আগুৱাই লৈ যোৱাত সক্ষম হ'ব। আৰু আপোনালোকে দেখিছে ৰকাৰণ্য হৈ পৰিছে, এতিয়া পতাকা উত্তোলন কাৰ্য হৈছে আৰু বিভিন্ন কাৰ্যসূচী ৰূপায়ণৰ মাজেৰে এক সমন্বয় সৃষ্টি কৰাৰ ক্ষেত্ৰত পাঠশালাই গুৰুত্বপূৰ্ণ ভূমিকা ল'ব বুলি মই খুব আশাবাদী। নিশ্চয়কৈ সমন্বয় সৃষ্টি কৰাৰ ক্ষেত্ৰত পাঠশালাবাসীয়ে গুৰুত্বপূৰ্ণ ভূমিকা ল'ব ভট্টদেৱ সমন্বয় ক্ষেত্ৰৰ পৰা। আৰু পৰিৱেশ দেখুৱাইছোঁ আমি, বিভিন্ন প্ৰান্তৰ পৰা সাহিত্য অনুৰাগীসকল আহি উপস্থিত হৈছে, সাহিত্যিকসকল আহি উপস্থিত হৈছে আৰু সকলোৱে যি সুউচ্চ বেদী সাজু কৰা হৈছে পতাকা উত্তোলন কৰাৰ বাবে সকলোৱে সেই স্থানলৈ আগবাঢ়িছে। প্ৰথম যিখন মূল পতাকা আমি দেখুৱাইছোঁ এইখিনি মুহূৰ্তত, মূল পতাকাখন উত্তোলন কৰিব অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি সূৰ্যকান্ত হাজৰিকাই। তাৰ সমান্তৰালভাৱে ইয়াত দুটা চক্ৰ কৰা আছে। এটা আছে ৭৭তম উপলক্ষে ৭৭খন পতাকা প্ৰথম চক্ৰটোত ৰখা হৈছে আৰু সেই ৭৭খন পতাকা প্ৰথমখন উত্তোলন কৰিব আদৰণীয় সমিতিৰ সভাপতি, কাৰ্যকৰী সভাপতিকে ধৰি বিষয়ববীয়াসকলে। তাৰ সমান্তৰালভাৱে দ্বিতীয় চক্ৰ, যিটো চক্ৰত 108খন আছে, কাৰণ 108 বছৰ হ'ল অসম সাহিত্য সভাৰ প্ৰতিষ্ঠা হ'বৰ, গতিকে 108খন সাজু কৰা হৈছে আৰু সেই 108খন যি পতাকা সেই পতাকা উত্তোলন কৰিব বিভিন্ন বিশিষ্ট ব্যক্তিসকলে। মই কথা পাতিবলৈ চেষ্টা কৰিম, সকলো সাজু হৈছে, আমি দেখিছোঁ আপোনালোক সাজি কাচি ওলাই আহিছে, কিছু সময় পাছতে উত্তোলন কৰা হ'ব। কেনেধৰণে আজি গোটেই কাৰ্যসূচীখিনি চলিব, যিহেতু আপোনালোকেই মূল দায়িত্ব লৈছে? হয়, আজি দ্বিতীয় দিন সপ্ততিতম যি দ্বিবাৰ্ষিক পাঠশালা বজালী অধিৱেশন অসম সাহিত্য সভাৰ, আৰু আজি দ্বিতীয় দিনৰ প্ৰথম কাৰ্য হিচাপে পতাকা উত্তোলন আছে আৰু তাৰ পাছত সমগ্ৰ দিনজুৰি
কাৰ্যসূচী চলি থাকিব আৰু লগতে এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে অহাকালি 2 ফেব্ৰুৱাৰী ৰাতিপুৱা ঠিক 11 বজাত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে আনন্দৰাম স্কুলৰ সমীপৰ পৰা ভট্টদেৱ ক্ষেত্ৰৰ মূল মণ্ডপলৈ আৰু আপোনালোকৰ জৰিয়তে আমি সকলোকে আহ্বান জনাইছোঁ এই শোভাযাত্ৰাটিত যাতে সকলোৱে দলে বলে যোগদান কৰি এক অনন্য আৰু একক শোভাযাত্ৰা ৰূপে পৰিগণিত কৰি তোলে। হয় ৰূপম দলে আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ। পৰৱৰ্তী সময়ত আমি পুনৰ আপোনাৰ কাষলৈ যাম।